হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি একদম টেষ্টি এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ আহিলোঁ আৰু মই দেই। কি খবৰ আপোনালোকে কমেণ্টত জনাব কিন্তু। আৰু কিহৰ পৰা বনাইছোঁ বাৰু আপোনালোকে দেখি ধৰিব পাৰিছেনে? মোক কমেণ্ট কৰিব কিন্তু দেই। মই বনাইছিলোঁ কণীৰ পৰা। খাবলৈ খুব টেষ্টি আৰু এবাৰ এনেদৰে বনাব আৰু বহুত ভাল লাগে খাই। সদায় কিমান একেভাগে পদ্ধতিতে খাই থাকিবনো, কেতিয়াবা বেলেগ পদ্ধতিটো ট্ৰাই কৰিব লাগে নহয় জানো। আৰু মই বাৰীৰ পৰা পদিনা অলপ ছিঙি আনিলোঁ আৰু লগতে বিলাহীও দিছিলোঁ। বিলাহী দিলে যিকোনো বস্তুত খাবলৈ আৰু অকণমান বেছি সোৱাদ হৈ যায়। দুটা কণী লৈছোঁ আৰু আপোনালোকে ইয়াতকৈ বেছিও ল'ব পাৰে। আৰু কণী দুটা লোৱাৰ পাছতে সেইখিনিতে মই পদিনাখিনি দি দিছোঁ, কণীৰ লগতে মিক্স কৰি লৈছোঁ। আৰু মই এইখিনি মিক্সিত মাৰি ল'ম, সেইটো কাৰণে এনেদৰে দেখিছে। তাৰপৰা মই পটাপট বিলাহীটোও কাটি ল'ব লৈছোঁ। আৰু বিলাহী আৰু পদিনা আৰু এইখিনি কণী গোটেইখিনি মিক্সিত মাৰি ল'ম, খালি এক্সট্ৰাকৈ মাৰিম। কণী আৰু পদিনাখিনি মাৰি ল'ম ফাৰ্ষ্টে, তাৰপাছত মই বিলাহীখিনি মিক্সি জাৰটোত দি আৰু মাৰি ল'ব, পিটিককৈ হৈ যাব। আৰু বিলাহীৰ গুটিখিনি পেলাই দিছোঁ, যিহেতু বিলাহীৰ পৰা খুব গেছ হয় বুলি কয়, গুটিখিনিৰ পৰা গেছ হয় বুলি কয় আৰু দেই। বাকী নেজানো, সেইকাৰণে মই গুটিখিনি পেলাই দিলোঁ আৰু এয়া মিক্সিত মাৰি ল'লোঁ। আৰু এইখিনি দেখিছেনে? এতিয়া আৰু এটা টিফিন লৈছোঁ আৰু ইয়াতে মই অকণমান মিঠাতেল দি দিছোঁ। দি পিনে এইখিনি ভালদৰে টিফিনটোত মিক্স কৰি দিম। যিহেতু কণীখিনি মই মিক্সিত মাৰি লৈছোঁ আৰু এইখিনি মই এই টিফিনটোতে দি দিম এনেদৰে। আৰু তেল দি দিছোঁ, নহ'লে এইখিনি এৰুৱাবলৈ দিগদাৰ হ'ব, সেই গতিকে তেল দিছোঁ আৰু ঢাকনখন মাৰি দিলোঁ। আৰু এখন কেৰাহী লৈছোঁ। এতিয়া কেৰাহীখনত মই পানী অলপমান দিছোঁ আৰু এডাল ষ্টেণ্ড দি দিছোঁ এনেদৰে। ষ্টেণ্ডডাল অলপ উল্টা কৰি দিছোঁ, চিধা কৰি দিলে বৰ ওখ হৈ যাব যে, ঢাকনখন মাৰিব পৰা নহ'ব। আৰু এই টিফিনটো দি দিছোঁ আৰু ঢাকনখন মাৰি দিছোঁ। ইয়াৰ পাছত এইখিনি 15 মিনিটমান সময় লাগিব, তাৰপাছত এইখিনি হৈ যাব। মই সেইখিনি সময়তে পিঁয়াজো কাটি লৈছোঁ, যিহেতু পিঁয়াজ দিবই লাগিব নহয় জানো চব্জি বনাওঁতে। আৰু পিঁয়াজখিনি কাটি লৈছোঁ পটাপট। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই কমেণ্ট কৰিবচোন। মোৰ ৰেচিপিবিলাক চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব কিন্তু দেই। আৰু এইফালে মই 15 মিনিটমানৰ পাছত ঢাকনখন খুলি চাইছোঁ আৰু টুথপিক এডালে এনেদৰে খুচি চাইছিলোঁ, কণীখিনি সিজি গ'ল, দেখিছেনে? লাগি অহা নাই। আৰু এতিয়া এইখিনি নমাই দিম আৰু এই টিফিনটোৰ পৰা এনেদৰে উলিয়াই ল'লোঁ। আৰু দেখিবলৈ একদম পনীৰৰ নিচিনাই লাগিছে, খালি অলপ গ্ৰীণ কালাৰ হৈছে, কাৰণ পদিনা দিছিলোঁ যে। আৰু পদিনা সলনি আপোনালোকে ধনিয়াও দিব পাৰে, ধনিয়া দিলেও খুব সোৱাদ লাগিব। আৰু পদিনা দিছোঁ যে, গোন্ধটো কণীৰ নাইকিয়া হৈ যায়। আৰু পদিনাৰ এটা গোন্ধ থাকে ন, সেইটো কাৰণে বহুত সোৱাদ লাগে খাবৰ কাৰণে। আৰু ধনিয়া দিলেও আৰু সোৱাদ লাগিব, যদি পদিনা নাথাকে ধনিয়া দিব। আৰু এইফালে তাৰপৰা মই তেল দি পিনে আৰু পিঁয়াজখিনি দি দিছোঁ কেৰাহীখনতে। আৰু এইখিনি অকণমান ভাজি হোৱাৰ পাছতে, বহুত বেছি ভাজি নাই লোৱা, অকণমান পিঁয়াজখিনি দিয়ে মই বিলাহীখিনি দি দিছোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে পিঁয়াজখিনি অকণমান ৰঙা কৰি দিবও পাৰে, খালি মই কৰা নাছিলোঁ আজি, অকণমান এনেদৰেই বনাইছিলোঁ। আৰু ইয়াতে দি দিলোঁ এতিয়া আদা নহৰু আৰু যিখিনি আমি ডেইলি মছলা খাওঁ আৰু সেইখিনিয়ে দিব, বৰ বেছি একো বেলেগ দিয়া নাই। আদা নহৰুখিনি দি অকণমান সময় মিক্স কৰি পিনে মই ইয়াতে দি দিছিলোঁ হালধি আৰু জলকীয়া গুড়ি আৰু অকণমান ধনিয়া গুড়ি আৰু জিৰা গুড়ি দিছিলোঁ। আৰু বেলেগ একো মছলা দিয়া নাই। আৰু জোখমতে নিমখটো দিব। আৰু তাৰপিছত মছলাখিনি অকণমান ভাজি হোৱাৰ পাছতে অকণমান পানী দিম। সদায় কণী আমি বেলেগ বেলেগ ধৰণে খায়ে থাকোঁ নহয় জানো, আৰু সদায় তৰকাৰী বা এনেদৰে গ্ৰেভি টাইপ বনোৱা হয়। আৰু কেতিয়াবা এনেদৰে বনাবচোন। এই ৰেচিপিটো কিছুমানে হয়তো জানিবও পাৰে দেই, মই আগতো বনাইছোঁ, খালি আজিহে মই ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। খাবলৈ খুব সোৱাদ লাগে আৰু পনীৰৰ নিচিনা লাগে দেখিবৰ কাৰণে, ধৰিবই নোৱাৰিব পনীৰ নে কণী হয়, কিন্তু খাওঁতে অকণমান গম পোৱা যায় আৰু দেই। আৰু এইফালে মই দিলোঁ পানী, আৰু খাবলৈ খুব সোৱাদ হয়, ধৰিবই নোৱাৰিব। কেতিয়াবা এনেদৰে বনাবও পাৰিব আলহী আহিলেও ঘপককৈ, আৰু খাবলৈও ভাল লাগিব আৰু দেখিবলৈও ভাল লাগে, বহুত ধুনীয়া লাগে। আৰু এটা ইউনিক ৰেচিপিও, আৰু পদিনা দিয়াৰ কাৰণে ইয়াৰ টেষ্টটো বহুত বেলেগ হৈ যায় আৰু বহুতেই চেঞ্জ হৈ যায় টেষ্টটো দেই। তাৰপৰা এইখিনি দেখিলেনে, পানী দিয়াৰ পাছতে মই এইখিনি দি দিলোঁ আৰু কণীখিনি গোটেইখিনি দি দিছোঁ আৰু অকণমান পানী দি দিছোঁ, এই পানীখিনি শুকুৱাই নিম, অকণমান প্ৰথমে সিজিবৰ কাৰণেই পানীটো দিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই কমেণ্ট কৰিবচোন। আৰু মোৰ ৰেচিপিবিলাক কেনেকুৱা লাগে চাই পিনে কমেণ্ট কৰি জনাব। আৰু কোনোবাই কমেণ্ট কৰিলে আৰু এটা উৎসাহ পোৱা হয়, যিহেতু ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ। আৰু কোনোবাই কমেণ্ট এটা দিলে আৰু অকণমান ভাল লাগে যে কোনোবাই চাইছে মোৰ ভিডিঅ'টো, কমেণ্ট দিছে, সেই গতিকে আপোনালোকে কমেণ্ট দিব ক'ৰ পৰা চাইছে দেই। আৰু এইখিনি ভালদৰে অকণমান শুকুৱাই দিলোঁ আৰু তাৰপিছত এইখিনি হৈ গ'ল। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনিতে এইখিনি হৈ গ'ল। আৰু এতিয়া মই প্লেট এখনত উলিয়াই লৈছোঁ। আৰু এয়া চাওক, দেখিবলৈ কিমান ধুনীয়া লাগিছে, খাবলৈও খুব টেষ্টি। কণীৰ একো স্মেলেই নাথাকে, যিহেতু পদিনা দিছোঁ যে, পদিনাৰ গোন্ধটো আহিব আৰু খাবলৈ খুব ভাল লাগিব।
আৰু আজিৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্টত জনাব। ঠিক আছে গাইছ, আজিলৈ আহিছোঁ, নেক্সট আকৌ লগ পাম, বাই বাই।